আসলতে কালি যেটো ঘটনা সংঘটিত হল মৃণাল কুদ্দুছক যেভাবে আক্রমণ করা হল এইটো গৰিহণাৰ যোগ্য আৰু আমি একেমুখে গৰিহণা দিছো আৰু সমগ্ৰ অসমৰ লগতে আমি ধুবুৰী জিলা প্ৰেছ ক্লাবে ইয়াক গৰিহণা দিছো মই প্ৰথমতে আমাৰ ধুবুৰী জিলা প্ৰেছ ক্লাবৰ যিসমূহ সদস্য ইয়াত এই মুহূৰ্তত উপস্থিত আছে তাৰ দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছো একেসকল আজি পুৱাৰ পৰা ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু কলা বেজ পৰিধান কৰি আসলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু যি দোষী কৰায়স্থৰ বাবে দাবী জনোৱা হৈছে আমি যদি ক'বলৈ যাওঁ যে বিভিন্ন সময়ত দেখিবলৈ পাইছো যে আমি সাংবাদিকক নিগ্ৰহ কৰা হৈছে আৰু ইয়াৰে অধিক সংখ্যক যি ঘটনা সংঘটিত হৈছে কিছুমান ৰাজনৈতিক নেতাৰ বলত বলিয়ান হোৱা কিছুমান ব্যক্তিয়ে ঘটনা সংঘটিত কৰিছে যেহেতু আমাৰ মাজত ধুবুৰী প্লাছ ক্লাবৰ সভাপতিগৰাকী এই মুহূৰ্তত আছে তেখেতৰ পৰা মই পোনে প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কি ক'বা যে সমগ্ৰ ঘটনাটো কালি সংঘটিত হ'ল এজন সাংবাদিকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হ'ল আৰু তাৰ যিগৰাকী ব্যক্তি ইয়াৰ অন্তৰালত আছে তেওঁ এজন ৰাজনৈতিক ব্যক্তিৰ গাড়ী চালক এই ঘটনাটোৰ বিষয়ে আপুনি কি ক'ব কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক ৰাকিবুদ্দিন আহমেদ হৈছে এজন জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধিৰ লগত থকা সংগী পংগী যিয়ে হওক তেওঁলোক সাংবাদিকৰ ওপৰত যেনেধৰণৰ বৰ্বৰ অত্যাচাৰ কৰিলে ইয়া অতিকৈ নিন্দনীয় আৰু অসমত এনেকুৱা এটা দিন আহিল যে জনপ্ৰতিনিধিৰ ড্ৰাইভাৰে মানে সাংবাদিকক প্ৰহাৰ কৰিব পাৰিলে সেয়া কওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বলিষ্ঠ এজন মুখ্যমন্ত্ৰী থকাৰ সময়ত ইয়াৰ পূৰ্বে NB নিউজৰ এজন সাংবাদিকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হ'ল হস্পিটেলাইজ কৰা হ'ল মোৰ ওপৰত কি হৈছে আপোনালোকে সকলোৱে জানে মোক কিদৰে যেতিয়া মই কেটলিছ পাংলিঙৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি কৰিছিলোঁ সেই মুহূৰ্তত মোক কিদৰে প্ৰেছাৰাইজ কৰা হৈছিলে যে মোক ৰাতি উঠাই অনা হ'ল ছিষ্টেমক লগাই য'ত নেকি মোৰ পিতৃক মই হেৰুৱাবলৈ বাধ্য হ'লোঁ মই এটা জ্বলন্ত উদাহৰণ আচলতে সেই বস্তুবোৰ উপলব্ধি কৰিব লাগিব আজিৰ দিনত সাংবাদিকসকল পৰিৱেশ পোৱা নাই আমি সেই পৰিৱেশ পোৱা নাই আমি আমাৰ বাতৰি কৰিম আমাৰ কাম কৰিম মৃণাল কুদ্দুছক যিদৰে প্ৰহাৰ কৰা হ'ল যিজন ড্ৰাইভাৰ তেখেতৰ নামটো মই পাহৰিলোঁ এই মুহূৰ্তত তেখেতৰ ড্ৰাইভাৰজনক অনতি পলমে গ্ৰেপ্তাৰ কৰি তেখেতক শাস্তিমূলক ব্যৱস্থা কৰা হওক তাৰ কাৰণে ধুবুৰী জিলা প্ৰশাসক ধুবুৰী জিলা প্ৰেছ ক্লাবে আমি এই মুহূৰ্তত দাবী উত্থাপিত কৰিছোঁ আৰু এটা কথা কৈছোঁ যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় আমি জিলাখনৰ যিমান আমাৰ সাংবাদিকতাৰ মঞ্চ আছে যিমান আমাৰ সংগঠন আছে ভাতৃ সংগঠন আছে আমি সকলোৱে মিলি ৰাজপথত ওলাই আহিম কলাবেষ্ট পৰিধান কৰিম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ধুবুৰীৰ পৰা পৰিৱেশ দেখুৱালে আৰু ধুবুৰীৰ সাংবাদিক সন্থাই কি দাবী জনাইছে তেওঁলোকৰ কি প্ৰতিক্ৰিয়া সেয়া আপুনি আমাক জনালে পুনৰবাৰ ধন্যবাদ